কিয় একেটা মনে আমাক সাহস দিয়ে আৰু একেটা সময়ত আমাক ভয়ো লগাই দিয়ে। কুৰুক্ষেত্ৰ যুদ্ধভূমিত অৰ্জুনে অস্ত্ৰ শস্ত্ৰৰ পৰা হৰা নাছিলে। অৰ্জুনে হাৰিব লৈছিলে তেওঁৰ অশান্ত মনটোৰ পৰা। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে উদ্ধাৰেত আত্মনম নতমনম অৱশ্য দায়েত। ইয়াৰ অৰ্থ এইটো হ'ল মানুহে নিজৰ মনটোৰ জৰিয়তে নিজক শিখৰত উঠাব লাগে, নিজক বৰবাদ কৰাৰ পৰিৱৰ্তে। মনটোৱে আপোনাৰ প্ৰকৃত বন্ধু হ'ব পাৰে আৰু মনটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। এই ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে যে অৰ্জুন এনেকুৱা হ'ব নিদিবা যাতে তোমাৰ মনটোৱে তোমাক পতনৰ কাৰণ বনিব পাৰে। নিজৰ ওপৰত উঠাব চেষ্টা কৰা ৰাইট কৰ্ম কৰি পিনে। যেতিয়া মনটোৱে অভাৰথিংক কৰিব, বডিটো কোনো এটা কামত নিয়োগ কৰিবা। এইটো শুনি অৰ্জুনে বুজি পাইছিলে যে যিকোনো ধৰণৰ ক্লেৰিটি কোনো ধৰণৰ কৰ্মৰ পৰাহে আহে, অযথা চিন্তাৰ পৰা কেতিয়াও নাহে। গতিকে আমাৰ সকলোৰে অভাৰথিংক হয় যিকোনো কামৰ ক্ষেত্ৰত। অভাৰথিংক মানে হৈছে অযথা ধৰণৰ চিন্তা কৰা, যিবিলাক ৰিয়েলিটিত পচিবল নহয়, সেইবিলাক নিজে ভাবি ভাবি। যেতিয়া অভাৰথিংক কৰা যাব তেতিয়াই বডি নাম হৈ যাব, কোনো এটা কামত ফ'কাছ কৰিব নোৱাৰা হ'ব, ভয় লাগিব। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱাৰ দৰে সেই সময়ত মুভ কৰিবলৈ দিছে, এক কৰিবলৈ দিছে আৰু কাম কৰিবলৈ দিছে। আপুনি যিটো কাম কৰি আছে সেই কামটো নিজৰ বডিটোক লগাওক, কাম এটা কৰক। যদি বহি আছে আপুনি মুভমেণ্ট কৰক। যেতিয়া বডি মুভমেণ্ট হ'ব, আপুনি কাম কৰিব, সেই যিটো অশান্ত মনটো আছে, অশান্ত মনটোত ক্লিয়াৰিটি আহিব আৰু আপোনাৰ অভাৰথিংক কমিব আৰু সেই অভাৰথিংক কৰা মনটোৱে আকৌ কামত ফ'কাছ কৰিবলৈ পাৰিব। আমাৰ যেতিয়া সকলোৰে মনটো হেভি লাগে কোনো এটা কাৰণত, আমি মনটোৰ লগত ফাইট কৰিবলৈ ট্ৰাই কৰোঁ, আৰ্গিউ কৰিবলৈ ট্ৰাই কৰোঁ যে আমাৰ কিয় অভাৰথিংক হৈছে। সেইটো নকৰি পিনে আমি মুভ কৰিব লাগে, এক কৰিব লাগে আৰু যিটো আমাৰ কাম আছে সেইটো কামত আমি সম্পূৰ্ণৰূপে ফ'কাছ কৰিব লাগে। যেতিয়া এইখিনি কৰা যায়, মাইণ্ডটো ক্লিয়াৰিটি আহি যায় আৰু যি কাম কৰি আছিলে কামত ফ'কাছ কৰিব পাৰি আৰু অভাৰথিংকিঙৰ পৰা আমি নিজক ৰক্ষা কৰিব পাৰোঁ। এনেকুৱা ডেইলি ভাগৱত গীতাৰ কণ্টেণ্টৰ কাৰণে চেনেলটো ফ'ল' কৰিব, ছেভ কৰিব আৰু শ্বেয়াৰ কৰিব। জয় শ্ৰীকৃষ্ণ।